নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত ওদালগুৰি জিলা প্ৰশাসনৰ সংবাদমেল। দৰং ওদালগুৰিত মুঠ ভোটাৰ 21,87,160 আৰু মুঠ ভোটকেন্দ্ৰ হ'ল 2,622। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত সোমবাৰে ওদালগুৰিতো আয়োজন কৰা হয় এখন সংবাদমেল। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত সংবাদমেলত জিলা আয়ুক্ত সাধনেক সিঙে সদৰি কৰা তথ্য অনুসৰি দৰং ওদালগুৰিত মুঠ ভোটাৰৰ সংখ্যা 21,87,160 গৰাকী। মুঠ ভোটকেন্দ্ৰ আছে 2,622টা। ভেৰগাঁও, ওদালগুৰি, মাজবাট আৰু টংলা বিধানসভা সমষ্টিত সাঙুৰি ওদালগুৰি জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 6,89,000। ভেৰগাঁও, ওদালগুৰি, মাজবাট আৰু টংলা বিধানসভা সমষ্টিত সাঙুৰি ওদালগুৰি জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 6,89,206 গৰাকী। দৰং ওদালগুৰিত 28 মাৰ্চৰ পৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে জিলা আয়ুক্তগৰাকীয়ে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় অসম। এক্সপেণ্ড কৰিব এইটো আমাৰ গোটেই প্ৰক্ৰিয়া আমি ক্ল'জলি মনিটৰিং কৰিম আৰু আমাৰ প্ৰশাসন পৰা আমি আপোনাৰ ৰিকুৱেষ্ট কৰি আছোঁ আৰু ৰাইজৰ ৰিকুৱেষ্ট কৰি আছোঁ, প্লাছ গোটেই পলিটিকেল পাৰ্টিজ, গোটেই কেণ্ডিডেটছ যিমান আমাৰ পাৰ্টিচিপেট কৰক তেওঁকো ৰিকুৱেষ্ট কৰি আছোঁ কি আমাৰ গোটেই কেম্পেইনিং শুড বি ইন আ ডিচেণ্ট এনভাইৰনমেণ্ট। দেৰ শুড নট বি এনি speech which hurts the sentiment of any community, any particular race, any particular religion, any particular person. So, our decent environment or easy na into gote campaign prokriya to hobo lagibo. So, into amar pura prakaton pura gote political parties aru candidates o anurodh ase aru amar prakaton pura amar gote byabostha already kora hoise amar gote অফিচাৰ্ছ বিলাক গোটেই বিষয়াবিলাক আমাৰ অলৰেডি ৰপেন কৰা হৈছে, বেলেগ বেলেগ চেলো গঠন কৰা হৈছে আৰু আমি আশা কৰোঁ আমি গোটেই প্ৰক্ৰিয়াটো ভালকৈ এইটো কমপ্লিট কৰিব পাৰিম। আৰু তাৰ পাছত আমাৰ যিটো পলিং ডে আছে, পলিং ডে ফৰ দৰং ওদালগুৰি FPC, এইটো হ'ব আমাৰ 26 এপ্ৰিল 2024। তাৰ পাছত আমাৰ যিটো কাউণ্টিং অফ ভোটছ এইটো হ'ব আমাৰ 4 জুন 2024 আৰু গোটেই প্ৰক্ৰিয়া কমপ্লিট প্ৰচেছ যিটো আছে ইলেকশ্যন প্ৰচেছ এইটো আমি 6 জুন 2024 আগতে এইটো কমপ্লিট কৰি দিম। চ' ছেকেণ্ড ফেজ ইলেকশ্যনত আমাৰ এইটো আছে আৰু তাতে আমাৰ 28 মাৰ্চ পৰা 6 জুনৰ ভিতৰত গোটেই আমাৰ প্ৰক্ৰিয়াটো এইটো হৈ যাব। Now 16th মাৰ্চত যেতিয়া ইলেকশ্যন কমিশ্যন এনাউন্সমেণ্ট কৰিছে তাৰ লগে লগে আমাৰ মডেল কোড অফ কণ্ডাক্ট অলৰেডি এক্সিকিউট হৈছে। আমি আমাৰ ডিষ্ট্ৰিক্ট আৰু আমাৰ কনষ্টিটুৱেঞ্চিত এইটো মডেল কোড অফ কণ্ডাক্ট এক্সিকিউট কৰিছোঁ। তাতে আমাৰ উইদিন 24 hours ডিফেচমেণ্ট অফ গভৰ্ণমেণ্ট প্ৰপাৰ্টি এইটো আমি এনশ্যোৰ কৰিছোঁ, ইট হেজ বিন ৰিমুভ। আৰু উইদিন 48 hours আমাৰ ডিফেচমেণ্ট অফ পাব্লিক প্ৰপাৰ্টি এইটো এতিয়া আমাৰ চলি আছে। চ' আজি সন্ধিয়াৰ ভিতৰত উইদিন 48 hours যিটো আমাৰ ডিফেচমেণ্ট অফ পাব্লিক প্ৰপাৰ্টি আছে সেইটো আমি এক্সিকিউট কৰি দিম। আৰু উইদিন 72 hours যিটো আমাৰ ডিফেচমেণ্ট অফ প্ৰাইভেট প্ৰপাৰ্টি আছে তাৰ ওপৰতে এইটো আমি একশ্যন অলৰেডি লৈ আছোঁ, সেইটো আমি এনশ্যোৰ কৰি দিম জনাই দিম। তাতে HPCত আমাৰ 11 numbers of assembly segment আছে, 11টা আমাৰ assembly segments আছে। এইটো আছে আমাৰ 31 ৰঙিয়া, 32 কমলপুৰ LAC, 43 তামলপুৰ ST LAC, 44 গড়েশ্বৰ LAC, 45 ভেৰগাঁও LAC, 46 ওদালগুৰি ST LAC, 47 মাজবাট LAC, 48 কাংলা LAC, 49 চিপাঝাৰ LAC, 50 Mangaldoy LAC and 51 Dalgaon LAC. So total 11 numbers of assembly segments our HPC on Thobo. Total 2,622
পোলিং ষ্টেচন আমাৰ গঠন কৰা হৈছে আৰু টোটেল নম্বৰ অফ ভোটাৰ্ছ যিটো আছে আমাৰ এতিয়ালৈকে এইটো আছে 21,87,160